वेलकाम टू टिउटोरियल शिक्षाज्योति एकाडेमी। अलरेडी आमी नवम मान श्रेणीर समाज विज्ञानर अर्थनीति विभागर अर्थनीतिर मौलिक विषयबस्तु हेइखिनिर विषये अलरेडी आमी आलोचना करिছো। আজি आमी আহিম नवम मान श्रेणीर समाज विज्ञानर जिओग्राफिर जितु भूगोल विज्ञानर द्वितीय चैप्टार वायुमंडल। আজি आमी शिकिम भूगोल विज्ञानर द्वितीय अध्याय वायुमंडल। এই বায়ুমণ্ডলৰ বিষয়ে আজি আমাৰ ক্লাছটো আৰম্ভ কৰিম। এতিয়া এই আজিৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে সকলোকে এটা অনুৰোধ জনোৱা হয়, যদি কোনোবাই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কোৱা হ'ল। আৰু ওচৰে পাজৰে যিমানবোৰ আছে বা যিমানবোৰ কন্টাক্ট নম্বৰ আছে, যিমানবোৰ নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আছে, সকলোলৈ এই চেনেলটো লিংকটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰা হ'ল। এইখিনি কি অনুৰোধ কৰি আজি আমাৰ ক্লাছটো আমি আৰম্ভ কৰি আহক। এতিয়া আজি আমাৰ ক্লাছটো বায়ুমণ্ডল। এতিয়া বায়ুমণ্ডলৰ কি আছে গঠন, বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ, এইখিনি বিষয় কি আমাৰ দ্বিতীয় চেপ্টাৰটো এইখিনি বিষয় আছে। গতি এইখিনি বিষয় জনাৰ আগতে আমি জানিব লাগিব বায়ুমণ্ডলনো কি। বায়ুমণ্ডল কি আগতে জানিব লাগিব। বায়ুমণ্ডল হল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে, পৃথিৱী পৃষ্ঠৰ পৰা আমি জানো এইটো পৃথিৱী, এই পৃথিৱীৰ যিটো পৃষ্ঠ আছে এই পৃথিৱী পৃষ্ঠৰ পৰা ইয়াৰ কিছু উচ্চতালৈ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে যিটো গেছীয় অৱস্থাত আছে সেইখিনি কি বুলি কোৱা হয়, বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলৰ ইংৰাজী প্ৰতিশব্দ হ'ল এটমস্ফিয়াৰ। বায়ুমণ্ডলৰ ইংৰাজী প্ৰতিশব্দ হ'ল এটমস্ফিয়াৰ। এই এটমস্ফিয়াৰটো কি, এই পৃথিৱী পৃষ্ঠ আছে এই পৃথিৱী পৃষ্ঠৰ চাৰিওফালে আগৰি থকা এটা নিৰ্দিষ্ট দূৰত্বলৈ চাৰিওফালে আগৰি থকা গেছীয় অৱস্থা। এতিয়া গেছীয় অৱস্থা মানে কি, আমিতো পৃথিৱী পৃষ্ঠতে আছে, আমাৰ চাৰিওফালে যিখিনি আমি খালী ঠাই আগৰি দেখা পাই আছো সকলোখিনিক আমি কি বুলি ক'ম, বায়ু বুলি ক'ম। সকলোখিনিক আমি কি বুলি ক'ম, বায়ুমণ্ডল বুলি ক'ম। এতিয়া এই বায়ুমণ্ডল কিমান উচ্চতালৈ বিয়পি থাকে, এই বায়ুমণ্ডল সাধাৰণতে আমাৰ কি 10,000 কিলোমিটাৰ উচ্চতালৈ বিয়পি থাকে। 10,000 কিলোমিটাৰ উচ্চতাৰ পিছত যেতিয়া আমি যাম তেতিয়া আমাৰ কি বায়ু নাইকিয়া হৈ যাব, তেতিয়া আৰু কোনো ধৰণৰ বায়ুমণ্ডল নাই। বায়ুমণ্ডল কি পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ কি বায়ুমণ্ডল আগুৰি থাকে। ইয়াৰ পিছৰ অংশখিনি কি, এইটো আমাৰ পৃথিৱী আৰু এইখিনি কি দূৰত্ব ধৰি লৈছো আমি 10,000 কিলোমিটাৰ। এই 10,000 কিলোমিটাৰলৈকে কি বায়ুখিনি কি আগুৰি থাকে। এইখিনি আছিল আমাৰ কি বায়ুমণ্ডল। এতিয়া এই বায়ুমণ্ডলত কি বহুত ধৰণৰ কি গেছৰ মিশ্ৰণ আছে, এই গেছৰ মিশ্ৰণৰ বিষয়ে আমি আলোচনা কৰিম। বায়ুমণ্ডলৰ গেছৰ এটা টেবুল আমি কি হোৱাইট বোৰ্ডত কি শ্ব' কৰিছো। এই টেবুলটো কিতাপত দিছে, কিতাপৰ পৰা ফটো মাৰি মই ইয়াতে শ্ব' কৰিছো। যিকি নহওক আমি আহো টেবুললৈ। ইয়াতে কি বায়ুমণ্ডলৰ কেইটামান গেছৰ নাম দিছে। এইটো হ'ল নাইট্ৰজেন, এইটো হ'ল অক্সিজেন, এইটো আৰ্গন, কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ। অন্যান্য গেছৰ ভিতৰত আছে আমাৰ নিয়ন, হিলিয়াম, নিপেন, ক্ৰিপ্টন, হাইড্ৰজেন, জেনন আৰু অজন। এইকেইটা আমাৰ কি গেছ দিয়া আছে, তাৰ মানে অন্যান্য গেছ। ইয়াৰ উপৰিও আৰু বহুত গেছ আছে ইত্যাদি দিয়া হৈছে। এইখিনিৰ বাহিৰেও কি আৰু বহুত ধৰণৰ কি গেছ আছে, অন্যান্যৰ ভিতৰত আৰু কি বহুত গেছ আছে। গতিকে মূল গেছৰ ভিতৰত ক'বলৈ গ'লে কি এইকেইটা গেছ মূল। গতি এইখিনি বিষয়ে আমি আলোচনা কৰো, কোনটো কিমান শতাংশ আমাৰ কি বায়ুমণ্ডলত আছে সেইখিনি বিষয়ে আমি কি আলোচনা কৰো। এতিয়া প্ৰথমতে আমাৰ কি যিটো নাইট্ৰজেন আছে, এই নাইট্ৰজেনৰ বিষয়ে আহো। নাইট্ৰজেনৰ ৰাসায়নিক সংকেত হ'ল N2, নাইট্ৰজেনৰ ৰাসায়নিক সংকেত হ'ল N2 আৰু এইটো বায়ুমণ্ডলত সকলোতকৈ বেছি পৰিমাণে আছে। সকলোতকৈ বেছি পৰিমাণে নাইট্ৰজেন পোৱা যায়। নাইট্ৰজেন পোৱা যায় 78.08, 100%, 78.08 এইটো হল কি নাইট্ৰজেনৰ পৰিমাণ। বায়ুমণ্ডলত 100% বায়ুমণ্ডলৰ ভিতৰত 78.08 এইখিনি আমাৰ কি নাইট্ৰজেন। তাৰপিছত অক্সিজেন কিমান আছে, অক্সিজেনৰ ৰাসায়নিক সংকেত হ'ল O2 আছে আমাৰ কি 20.94, প্ৰায় 21%। এইটো আমি কি 78% ধৰিব পাৰো। আৰু এইটো প্ৰায় 78% আৰু এইটো প্ৰায় কি 21%। আৰু ইয়াৰ পিছত আন এটা আছে, সেইটো হ'ল আৰ্গন। এই আৰ্গনৰ ৰাসায়নিক সংকেত হ'ল AR। এই আৰ্গনটো কি 1%তকৈ কম।
1%তকৈ অলপ কম প্ৰায় 1%, 0.93 ইমান শতাংশ কি আছে আমাৰ আৰ্গন গেছ আছে। আৰু কাৰ্বন ডাই অক্সাইড যেটো বিষাক্ত গেছ CO2 এইটো হল কাৰ্বন ডাই অক্সাইড। এই কাৰ্বন ডাই অক্সাইড গেছ আছে আমাৰ কি 0.036%, 0.036% আমাৰ কি কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ। আৰু অন্যান্য যিবোৰ গেছ আছে, অন্যান্য গেছৰ ভিতৰত কি আছে নিয়ন, তাৰ পিছত হিলিয়াম, নিয়নৰ ৰাসায়নিক সংকেত হল Ne, হিলিয়ামৰ ৰাসায়নিক সংকেত হল He, তাৰ পিছত মিথেন, মিথেনৰ CH4, তাৰ পিছত ক্ৰিপ্টন, ক্ৰিপ্টনৰ Kr, তাৰ পিছত হাইড্ৰোজেন, হাইড্ৰোজেনৰ H2, তাৰ পিছত জেননৰ Xe, তাৰ পিছত অজনৰ O3। এইখিনি আমাৰ কি অন্যান্য গেছ দিছে। আৰু এই অন্যান্য গেছবোৰ আছে কিমান 0.014%। এইখিনি আমাৰ কি বায়ুমণ্ডলত থকা কি গেছৰ মিশ্ৰণ। আমি ক'বলৈ গ'লে আটাইতকৈ বেছি গেছ থকা পদাৰ্থবিধ কি সেইটো হল নাইট্ৰজেন। বায়ুমণ্ডলত আটাইতকৈ কোনটো গেছ বেছি পৰিমাণ আছে সেইটো হল নাইট্ৰজেন। তাৰ পিছত কি অক্সিজেন, অক্সিজেন কিমান 20.94, প্ৰায় কিমান 21%। এইখিনি আমি কি আমাৰ বায়ুমণ্ডলত থকা কি যিখিনি গেছৰ মিশ্ৰণ আছে আৰু কোনটো গেছ কিমান পৰিমাণৰ আছে সেইখিনিৰ বিষয়ে আমি কি এই তালিকাৰ পৰা আমি বুজিব পাৰো। গতিকে তালিকাখিনি মনত ৰাখিলেই হ'ল। আটাইতকৈ বেছি আছে সেইটো হ'ল নাইট্ৰজেন। একেবাৰে সহজ ভাষাত আটাইতকৈ বেছি আছে কি সেইটো নাইট্ৰজেন। নাইট্ৰজেন কি 78.08। গতিকে নিয়াৰ মনত ৰাখিলে হ'ল 78, নিয়াৰ 78, প্ৰায় 78%। তাৰপিছত অক্সিজেনৰ কিমান আছে অক্সিজেনৰ নিয়াৰ 21 কৈ কি 20.94, 0.06 কি কম। তাৰ পিছত কি আছে আৰ্গন, আৰ্গন কিমান আছে Ar প্ৰায় 1%, 0.93%। এইখিনি জনাটো অত্যন্ত দৰকাৰ কোনটো গেছ কিমান শতাংশ কি বায়ুমণ্ডলত আছে। তাৰ পিছত কি কাৰ্বন ডাই অক্সাইড কিমান আছে 0.036। তাৰ পিছত অন্যান্য গেছ কি নিয়ন, হিলিয়াম, তাৰ পিছত তাৰ পিছত মিথেন, ক্ৰিপ্টন, এই যিবোৰ গেছ আছে অন্যান্য গেছ সেই গেছবোৰ আছে কিমান 0.014। এতিয়া আমি অলৰেডি ছাত্ৰ ছাত্ৰীসকল আমি জানিলো কি যে বায়ুমণ্ডলত কোনটো গেছ কিমান পৰিমাণ আছে সেইখিনি বিষয়ে আমি কি ধাৰণাটো পালো। আৰু সকলো ছাত্ৰ ছাত্ৰীক কোৱা হয় এই যিটো টেবুল আছে টেবুলটো কিতাপতো দিয়া আছে, এই কিতাপৰ টেবুলটো কি সকলোৱে যাতে মনত ৰাখে, যাতে এইটো কি বহুত দৰকাৰী। গতিকে আকৌ আমি এইটো কোনটো গেছ কেনেকুৱা কি পৰিমাণৰ সেইখিনি আমি অলৰেডি জানিলো। এতিয়া গেছবোৰ কেনেকুৱা কোনটো কিমানখিনিলৈকে সাৰাউণ্ডিং এৰিয়া আছে বা কোনটো গেছ কি সেই বিষয়ে আমি কি অলপ জনোৱা হওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যিকেইখন কি খালো গেছ পালো, যিমানখিনি গেছ পালো এই গেছৰ কি নাইট্ৰজেন, অক্সিজেন, তাৰপিছত আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড, এই যিকেইখন গেছ আছে এই গেছখন কি বায়ুমণ্ডলত অপৰ্যাপ্ত পৰিমাণে কি থকা এবিধ গধুৰ গেছ। এই গেছবোৰ কি গধুৰ মানে ৱেট থকা গেছ। এইবোৰ ৱেট থকা গেছ কোনটো নাইট্ৰজেন। আমি ৱেট থকা গেছ কোনটো জানিম নাইট্ৰজেন। প্ৰথম যে চাৰিটা আছে সেই চাৰিটা কি ৱেট থকা গেছ, তাৰ মানে কি গধুৰ। এই গেছবোৰ কি গধুৰ আৰু এইবোৰ কি ভূপৃষ্ঠৰ পৰা 80 পৰা 100 কিলোমিটাৰ উচ্চতালৈহে পোৱা যায়। আমাৰ ভূপৃষ্ঠৰ পৰা এইখিনিৰ বিষয়ে আমি কোনখিনি ক'ত কিমানখিনি পাওঁ সেইখিনি আমি পিছৰ এখন টেবুলত আমি কি আলোচনা কৰিম। যিকে নহওক আমাৰ ইয়াৰ ভিতৰত গধুৰ গেছটো আমি জানিব লাগিব। পৰীক্ষাত আহিব পাৰে যে বায়ুমণ্ডলত থকা গধুৰ গেছ কেইখন কি তেতিয়া লিখিলে হ'ল যে নাইট্ৰজেন, অক্সিজেন, আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড এইবোৰ কি গধুৰ গেছ। তাৰপিছত আৰু ইয়াৰ অপজিটত যিখিনি আমাৰ কি অন্যান্য গেছবোৰ আছে এই গেছবোৰ সাধাৰণতে কি পাতল গেছবোৰৰ ভিতৰত কোনখিনি পাতল হ'ব হিলিয়াম, হাইড্ৰোজেন এইবোৰ কি অতি পাতল। হিলিয়াম তাৰপিছত হাইড্ৰোজেন এই গেছবোৰ কি পাতল গেছ। আমি গধুৰ গেছ কোনটো পালো নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড। আৰু আমি পাতল গেছ কি পালো হিলিয়াম আৰু হাইড্ৰোজেন। এইবোৰ গেছ কি পাতল আৰু এই গেছবোৰ কি আমাৰ গধুৰ। এইবোৰ গধুৰ কাৰণে কি বেছি উচ্চতালৈ যাব নোৱাৰে, কিন্তু এইবোৰ পাতল মানে কি এইবোৰ আমাৰ কি তললৈ থাকিব নোৱাৰে, এইবোৰ কি ওপৰত হয়। গতিকে এইবোৰ পাতল যিহেতু। এতিয়া আকৌ আমি কোনটো গেছ কি সেই বিষয়ে আমি অলপ ছাত্ৰ ছাত্ৰীসকল নাইট্ৰজেন গেছ হ'ল বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণ
থকা এবিধ নিষ্ক্ৰিয় গেছ। এই নাইট্ৰজেনটো কি আমি জানো যে নাইট্ৰজেনটো কি সৰ্বাধিক পৰিমাণে থকা এবিধ কি নিষ্ক্ৰিয় গেছ। তাৰপিছত আমি আহোঁ অক্সিজেন গেছ। এই অক্সিজেন গেছ কি অক্সিজেন এবিধ কি ৰাসায়নিকভাৱে অতি সক্ৰিয় গেছ। এই অক্সিজেন গেছটো কি সক্ৰিয় গেছ। হয়তো তোমালোকে সাইন্সত পাইছা এইটো কি সক্ৰিয় গেছ। অক্সিজেন গেছটো সক্ৰিয় গেছ। ই অন্য মৌলৰ লগত অতি সহজে কি জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সংযোজিত হয়। ই কি কৰে তোমাৰ এই অতি সহজে জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কি বেলেগ মৌলৰ লগত কি হয় সংযোজিত হয়। তাৰপিছত সকলো প্ৰকাৰৰ জীৱ জন্তু তথা উদ্ভিদে অক্সিজেনৰ পৰা প্ৰয়োজনীয় শক্তি গ্ৰহণ কৰে। আমি যে শক্তি পাওঁ জীৱ জন্তু পৃথিৱীত যিমানবোৰ জীৱ আছে এই সকলোবোৰ জীৱ জন্তুবোৰে কি কৰে এই অক্সিজেন গেছৰ পৰা কি শক্তি পায়। আমি যদি অক্সিজেন গেছ নাপাওঁ তেনেহ'লে আমি কি শক্তি পালো হয় নেকি? কেতিয়াও নাপালো হয়। গতিকে এই অক্সিজেন গেছৰ পৰাই কি পাওঁ আমাৰ যিটো জীৱ জন্তু আছে সেই সকলো জীৱ জন্তু বা উদ্ভিদে কি কৰে এই অক্সিজেনৰ পৰাই কি শক্তি লাভ কৰে। তাৰপিছত আমি আহোঁ আৰ্গন। এই আৰ্গন গেছটো প্ৰায় 1%। এই প্ৰায় 1%তকৈ কম 1%তকৈ কি অলপ কম পৰিমাণে থকা আৰ্গন গেছ ৰাসায়নিকভাৱে কি নিষ্ক্ৰিয়। এই গেছটো কি ৰাসায়নিকভাৱে নিষ্ক্ৰিয়। এইটো এটা নিষ্ক্ৰিয় গেছ আৰু এইটো এটা কি নিষ্ক্ৰিয় গেছ। এতিয়া বৈদ্যুতিক বাল্ব প্ৰস্তুত কৰোঁতে এই আৰ্গন গেছটো কি বৈদ্যুতিক বাল্ব প্ৰস্তুত কৰোঁতে আমাৰ যিটো বৈদ্যুতিক বাল্ব আমি দৈনন্দিন জীৱনত যিটো বাল্ব ব্যৱহাৰ কৰোঁ সেই বৈদ্যুতিক বাল্ব বা জ্বালাই কাৰ্য জ্বালাই মানে কি এই ৱেল্ডিং যিটো এই লো জ্বালাই কৰোঁতে যিটো আমাৰ ৱেল্ডিং ব্যৱহাৰ কৰা হয় সেই জ্বালাই কাৰ্যত কি কৰা হয় এই আৰ্গন গেছটো ব্যৱহাৰ কৰা হয়। তাৰপিছত আমি আহোঁ অতি বিষাক্ত গেছ। সেইটো হ'ল কাৰ্বন ডাই অক্সাইড গেছ। এই কাৰ্বন ডাই অক্সাইড গেছ এবিধ কি বিষাক্ত গেছ। আমি সকলোৱে জানো মানুহ আৰু অন্য প্ৰাণীয়ে উশাহত কি কৰে আমাৰ যিটো প্ৰাণী আছে যিটো প্ৰাণী জগত আছে এই মানুহ বা বেলেগ প্ৰাণীয়ে কি কৰে ছাত্ৰ-ছাত্ৰীসকল কাৰ্বন ডাই অক্সাইড গেছ। কাৰ্বন ডাই অক্সাইড এবিধ কি বিষাক্ত গেছ। মানুহ আৰু অন্য প্ৰাণীয়ে উশাহত বায়ুমণ্ডলৰ পৰা কি অক্সিজেন গেছ গ্ৰহণ কৰে। মানুহে কি কৰে এই বায়ুমণ্ডলৰ পৰা কি অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কি কৰে এই অক্সিজেন গ্ৰহণ কৰি নিশাহত কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। মানুহ বা অন্য প্ৰাণীয়ে বেলেগ প্ৰাণীয়ে কি কৰে উশাহত বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছ গ্ৰহণ কৰে আৰু তাৰ সলনি কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। কিন্তু আমাৰ যিটো উদ্ভিদ আছে এই উদ্ভিদে কি কৰে এই উদ্ভিদ যিটো আছে গছ গছনি যিটো আছে এই গছ গছনি কি কৰে উশাহত কি কৰে এওঁলোকে সালোক সংশ্লেষণৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ কি কৰে গ্ৰহণ কৰে আৰু তাৰ সলনি কি কৰে অক্সিজেন গেছ এৰি দিয়ে। কাৰ্বন ডাই অক্সাইড গেছ কি কৰে গ্ৰহণ কৰে আৰু কি অক্সিজেন গেছ এৰি দিয়ে। কিন্তু জনসংখ্যা বৃদ্ধি আমি জানো যে আমাৰ দৈনন্দিন জীৱনত কি হৈ আছে জনসংখ্যা বৃদ্ধি হৈ আছে। কিন্তু জনসংখ্যা বৃদ্ধি তাৰপিছত জনসংখ্যা বৃদ্ধি দ্ৰুত গতিত বৃদ্ধি পোৱা জীৱাশ্ম ইন্ধন যিবোৰ আছে কয়লা পেট্ৰলিয়াম এই জীৱাশ্ম ইন্ধনবোৰ ব্যৱহাৰ কৰাৰ ফলত কি হৈছে আৰু বন ধ্বংস আমি জানো এই বননি যিটো আছে হাবি বন যিটো আমাৰ ধ্বংস হৈ আছে এই বননি ধ্বংসৰ ফলত কি হৈ আছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কি হৈ আছে বৃদ্ধি হৈ আছে। কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কি হৈ আছে বৃদ্ধি হৈ আছে আৰু যাৰ ফলত কি অক্সিজেনৰ যিটো আমাৰ ভাৰসাম্য আছিল এই ভাৰসাম্যটো কি নাইকিয়া হৈ আছে। আমাৰ কি জনসংখ্যা বৃদ্ধিৰ ফলত বা জীৱাশ্ম ইন্ধন কয়লা পেট্ৰলিয়াম জাতীয় যিবোৰ ইন্ধন আছে সেই ইন্ধনবোৰ দৈনন্দিন জীৱনত ব্যৱহাৰ বৃদ্ধি হোৱাৰ ফলত আৰু আমাৰ হাবি বননি ধ্বংসৰ ফলত কি হৈ আছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈ আছে। হাবি বননি ধ্বংস হোৱাৰ ফলত কি গছ গছনিৰ পৰিমাণ কমি আছে আৰু গছ গছনিৰ পৰিমাণ কমি যোৱাৰ লগে লগে কি যিটো আমাৰ কাৰ্বন ডাই অক্সাইড গেছ কি গছ গছনিয়ে গ্ৰহণ কৰে সেইটো কি লাহে লাহে কমি আছে আৰু গছ গছনি উদ্ভিদে আমাক কি কৰে অক্সিজেন গেছ এৰি দিয়ে। গতিকে অক্সিজেনে কি কৰি আছে উদ্ভিদে কি কৰি আছে অক্সিজেন গেছটো আমাক কি সিমান এৰি দিব পৰা নাই। গতিকে ইয়াৰ ফলত কি হৈ আছে পৰিৱেশৰ যিটো ভাৰসাম্যতা কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ যিটো ভাৰসাম্যতা এই ভাৰসাম্যতাটো কি হৈ আছে বিনষ্ট হৈ আছে। আৰু এনেকুৱাকে বিনষ্ট হোৱা যিটো তাৰমানে কি এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত আমাৰ কি পৰিৱেশ বিনষ্ট হৈ আছে আৰু ইয়াকে কি বুলি কোৱা হয় গোলকীয় উত্তাপ বুলি কোৱা হয় গ্লোবেল ৱাৰ্মিং।
গ্লোবেল ওয়ার্মিং বুলি কোৱা হয়। এইখিনিক আমাক কি বুলি কোৱা হয়? গ্লোবেল ওয়ার্মিং বুলি কোৱা হয়, গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। তাৰ পিছত আহো আমি ওজন গেছ। ওজন গেছৰ পৰিমাণ কি বায়ুমণ্ডলত তেনেই কম। আমি জানো যে ওজন গেছ আমাৰ কি অন্যান্য গেছবোৰৰ ভিতৰত কি ওজন গেছও আছে। এই ওজন গেছ আমাৰ অন্যান্য বহুতকেইটা গেছ আছে, বহুত গেছ আছে। এই গেছখিনি কি 0.014 ইমান কম কি আছে আমাৰ গেছ আছে। ইমান কম গেছ থকাৰ ফলত কি এই ওজন যিটো গেছ আছে, এই ওজন গেছটো আমাৰ কি অতি গুৰুত্বপূৰ্ণ এবিধ গেছ বুলি ক'ব পাৰোঁ আমি। বায়ুমণ্ডলৰ প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ উচ্চতা, প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ উচ্চতাত কি হয় এই ওজন গেছ কি বিয়পি থাকে। আৰু এই ওজন গেছে কি উদ্ভিদ আৰু প্ৰাণীৰ বাবে কি অতি মাৰাত্মক ৰশ্মি, অতি মাৰাত্মক ৰশ্মি সূৰ্যৰ পৰা কি অতি বেঙুনীয়া ৰশ্মি, যিটো আমি জানো অতি মাৰাত্মক ৰশ্মি কি বেঙুনীয়া ৰশ্মি। অতি বেঙুনীয়া ৰশ্মি কি শোষণ কৰে। কোনে শোষণ কৰে? এই ওজন গেছে। যিটো মাৰাত্মক কি ৰশ্মি, সেইটো হ'ল বেঙুনীয়া গেছ, বেঙুনীয়া ৰশ্মি। এই বেঙুনীয়া ৰশ্মিটো কি কৰে? এই আমাৰ ওজন গেছে কি কৰে? শোষণ কৰে। আৰু শোষণ কৰি এই যিটো বেঙুনীয়া ৰশ্মি আছে, এই বেঙুনীয়া ৰশ্মিটো কি উদ্ভিদ আৰু প্ৰাণীৰ বাবে তেনেই মাৰাত্মক। আৰু এইটো মাৰাত্মক হোৱাৰ ফলত কি হয় এই ওজন গেছে কি কৰে? এইটো বেঙুনীয়া ৰশ্মিটো শোষণ কৰে, যাৰ ফলত উদ্ভিদ আৰু প্ৰাণীৰ কি যিটো ক্ষতি সাধন হ'ব লাগে, সেই ক্ষতি সাধনৰ পৰা কি কৰে? ৰক্ষা হৈ পৰে। গতিকে এই আৰু দিনে দিনে কি হৈ আছে? এই ওজন গেছটো কি হৈ আছে? লাহে লাহে আমাৰ বিনষ্ট হৈ আছে। গতিকে এইখিনি আছিল আমাৰ কি বিভিন্ন ধৰণৰ গেছ। সো এইখিনি আছিল আজি আমাৰ আলোচনাৰ বিষয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম বায়ুমণ্ডলৰ প্ৰসাৰ। বায়ুমণ্ডলৰ প্ৰসাৰৰ বিষয়ে ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম। আৰু ইয়াৰ পিছৰ ক্লাছ পোৱাৰ কাৰণে সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ কোৱা হ'ল। আৰু যদি ভিডিঅ'খিনি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিলে হ'ল। মাৰিছোঁ সকলোলৈ গুড নাইট জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ।